নমস্কাৰ, আপুনি চাই আছে লাইভ আৱাৰ। মই জয়ন্ত মাধৱ গোস্বামী। বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিলে কংগ্ৰেছৰ 3 নিলম্বিত বিধায়কে। কমলাক্ষদেৱ পুৰকায়স্থ বসন্ত দাস আৰু শশীকান্ত দাসে আনুষ্ঠানিকভাৱে যোগদান কৰিলে বিজেপিত। বশিষ্ঠৰ বাজপেয়ী ভৱনত যোগদান অনুষ্ঠান। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, সাংসদ প্ৰদান বৰুৱা, মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত 3 বিধায়কে যোগদান কৰিলে বিজেপিত। ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস আৰু উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থই যোগদান কৰিলে বিজেপিত। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি বিজেপিক সমৰ্থন কৰি আছে এই 3গৰাকী বিধায়কে। লগতে গেৰুৱা বসন পিন্ধিলে টিএমচি নেতা কংকন নাথে। টিএমচিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আছিল কংকন নাথ। টিএমচিৰ কমলপুৰৰ সম্ভাৱ্য প্ৰাৰ্থী আছিল কংকন নাথ। এয়া বাজপেয়ী ভৱনৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। যোগদান কাৰ্যসূচী শ্যামাপ্ৰসাদ মুখাৰ্জী, পণ্ডিত দীনদয়াল উপাধ্যায়, অটল বিহাৰী বাজপেয়ী দেৱৰ নিচিনা যিসকলে আমাৰ দলটোক নিজ হাতেৰে নিজৰ মূৰৰ ঘাম মাটিত পেলাই আজি আমাৰ দলটোক বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক শক্তিলৈ ৰূপান্তৰ কৰিছে। সেই সকলোৰে প্ৰতিষ্ঠা কৰা দলটোৰ আপোনালোক আজিৰ পৰা সদস্য বুলি মই নকওঁ, আজিৰ পৰা আপোনালোক কাৰ্যকৰ্তা হওক। মই আহ্বান জনাম, আজি যি আপোনালোক আমাৰ দলত আহিছে, জীৱনৰ অন্তিমটো মুহূৰ্তলৈকে যেতিয়ালৈকে ঈশ্বৰে আপোনালোকক সমাজত মান সন্মান সুনাম কীৰ্তি দিব বা যেতিয়ালৈকে আপোনালোকৰ শেষ নিশ্বাস থাকিব, তেতিয়ালৈকে আপোনালোকে যাতে ভাৰতীয় জনতা পাৰ্টীৰ লগত আজীৱন আপোনালোকে নিজকে জড়িত কৰি ৰাখে, এই আহ্বান জনাই সকলোকে আপোনালোকৰ লগত অহা আটাইকেইগৰাকী যিসকল আহিছে আমাৰ সন্মানীয় নেতৃবৃন্দৰ লগত, মই নাম নকওঁ, নাম ক'লে বহুত দেৰি হ'ব, সকলোকে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰিয়াললৈ উষ্ম আন্তৰিক আদৰণি জনাই মই মোৰ বক্তব্য ইয়াতে শেষ কৰিছোঁ। বহুত বহুত ধন্যবাদ। জয় হিন্দ, জয় আই অসম। মাননীয় আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, তেখেতৰ বক্তব্যৰ বাবে আৰু আমাক যি উৎসাহপূৰ্ণ আৰু নতুনকৈ আমাৰ দলত যিসকলে যোগদান কৰিব তেখেতসকলক উদ্দেশ্যি যি বক্তব্য দিলে তাৰ বাবে তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আমাৰ বাবে এক আনন্দৰ মুহূৰ্ত। আমাৰ বাবে 2026 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ শক্তিশালী কৰিবলৈ বা আমাৰ মাজত আমাৰ পৰিয়াললৈ আজি আনুষ্ঠানিকভাৱে যোগদান কৰিবলৈ অহা অসমৰ এগৰাকী বলিষ্ঠ নেতা, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী আৰু মঙলদৈ বিধানসভাক 3বাৰকৈ প্ৰতিনিধিত্ব কৰা সন্মানীয় বসন্ত দাস ডাঙৰীয়াক মই মঞ্চলৈ আগমন কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই আৰু লগতে মঞ্চত উপবিষ্ট আমাৰ নেতৃবৃন্দই তেওঁক আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত আজি যোগদান কৰিব। সকলোকে এজাউৰি হাত চাপৰিৰে তেখেতক উষ্ম আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। ভাৰত মাতা কি, ভাৰত মাতা কি। মই আমাৰ বসন্ত দাস ডাঙৰীয়াক এয়া আনুষ্ঠানিকভাৱে আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই এয়া ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। এজাউৰি হাত চাপৰিৰে সকলোকে উষ্ম আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। আমি আশা কৰিছোঁ বসন্ত দাস ডাঙৰীয়া আজি ভাৰতীয় জনতা পাৰ্টীৰ পৰিয়ালৰ এক সদস্য হিচাপে অন্তৰ্ভুক্ত হ'ল। তেখেতৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিলোঁ। বৰাক উপত্যকাৰ এগৰাকী বলিষ্ঠ নেতা, 3বাৰকৈ বিধায়ক সন্মানীয় কমলাক্ষদেৱ পুৰকায়স্থ ডাঙৰীয়াক মই আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰোৱাবলৈ মই ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। এয়া কমলাক্ষদেৱ পুৰকায়স্থ ডাঙৰীয়া।
ঠিক আছে আমাৰ মানৱ ডেকা ডাঙৰীয়া সন্মানীয় বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া সন্মানীয় বিধায়ক তেখেতসকলকো মঞ্চত আহিবৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ কমলাক্ষ দে পুৰকায়স্থ তেখেতক আনুষ্ঠানিকভাৱে আমাৰ সন্মানীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টিক আজি যোগদান কৰোৱাইছে সকলোকে এজাউৰি হাত চাপৰিৰে তেখেতক উষ্ম আদৰণি জনাবলৈ অনুৰোধ জনালোঁ আমি কমলাক্ষ দে পুৰকায়স্থ ডাঙৰীয়াকো উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আমাৰ আন এগৰাকী বলিষ্ঠ নেতা ৰহা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শশীকান্ত দাস ডাঙৰীয়াক মই মঞ্চত আহিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই তেখেতক আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত আজি এয়া যোগদান কৰোৱাব তেখেতক আমাৰ এই শশীকান্ত দাস ডাঙৰীয়া আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছে সকলোকে ভাৰত মাতা কি এতিয়া আমি পাৰ্শ্ব বব কলিতা ডাঙৰীয়া কংগ্ৰেছ দলৰ জইণ্ট ছেক্ৰেটাৰী তেখেতকো মই প্ৰাক্তন জইণ্ট ছেক্ৰেটাৰী তেখেতকো মই ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰোৱাবলৈ মই দিলীপ শইকীয়া ডাঙৰীয়াক অনুৰোধ জনালোঁ এয়া পাৰ্শ্ব বব কলিতা ডাঙৰীয়া তেখেতকো প্ৰধান বৰুৱা ডাঙৰীয়াই তেখেতক আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰোৱাইছে আৰু পীযুষ হাজৰিকা ডাঙৰীয়াই তেখেতক আমি এবাৰ আমন্ত্ৰণ কৰিব বিচাৰিছোঁ কংকন নাথ ডাঙৰীয়া তৃণমূল কংগ্ৰেছৰ তেওঁ জেনেৰেল ছেক্ৰেটাৰী আছিলে তেখেতকো মই মঞ্চত আহিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু তেখেতকো ভাৰতীয় জনতা পাৰ্টিত আমাৰ সন্মানীয় ৰাজ্যিক সভাপতি আৰু ৰাজ্যিক নেতৃত্বই তেখেতক আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰোৱাব সকলোকে এজাউৰি হাত চাপৰিৰে আটাইকেইগৰাকীক আদৰণি জনাবলৈ অনুৰোধ জনালোঁ কংকন নাথ ডাঙৰীয়াক আনুষ্ঠানিকভাৱে পীযুষ হাজৰিকা ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আমাৰ ৰাজ্যিক মন্ত্ৰী কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী সন্মানীয় পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া তো আটাই ভাৰত মাতা কি এবাৰ ফটোৰ কাৰণে অলপ তেনেকৈ भारत माता की भारत माता की वंदे मातरम नरेंद्र मोदी जी जिंदाबाद नरेंद्र मोदी जी जिंदाबाद नितिन नवीन जी जिंदाबाद नितिन नवीन जी
জিন্দাবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিন্দাবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিন্দাবাদ সকলো কাৰ্যকৰ্তা জিন্দাবাদ দিলীপ শইকীয়া দিলীপ শইকীয়া আমি আনুষ্ঠানিকভাৱে আজি আমাৰ তিনিগৰাকী বিধায়ক আৰু কেইবাগৰাকী নেতা আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে আমি তেখেতসকলক আটাইকে উষ্ম আদৰণি জনাইছোঁ আমাৰ পৰিয়াললৈ আৰু আমি আশা কৰিছোঁ তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু সকলোকে এজাউৰি হাত চাপৰিৰে উষ্ম আদৰণি জনাবলৈ অনুৰোধ জনালোঁ আৰু আমি এইবাৰ সভা সামৰণি আমি ৰাষ্ট্ৰীয় সংগীতৰে আজি সভা সমাপন কৰিম সকলোকে ৰাষ্ট্ৰীয় সংগীতত সহযোগ কৰিবলৈ অনুৰোধ জনালোঁ এই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে কংগ্ৰেছৰ 3 নিলম্বিত বিধায়ক ক্ৰমে শশীকান্ত দাস বসন্ত দাস আৰু কমলাক্ষ দে পুৰকায়স্থ তিনিগৰাকী কংগ্ৰেছৰ বিধায়কে বিধানসভাত বিজেপিক সমৰ্থন কৰিছিল আৰু তিনিগৰাকী বিধায়কে ইয়া 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে এতিয়া লক্ষণীয় হ'ব এই তিনিগৰাকী বিধায়কে এতিয়া বিজেপিৰ ফালৰ পৰা টিকট লাভ কৰিব নে নাই কিছু সময় পিছতে তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আনুষ্ঠানিকভাৱে গেৰুৱা বসন পিন্ধাৰ পিছত তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিধায়ক শশীকান্ত দাসে প্ৰকাশ কৰিছে যে গৌৰৱ গগৈ ব্যৰ্থ হৈছে গৌৰৱ গগৈ কি কাৰণত ব্যৰ্থ হৈছে সেই কথাখিনিও তেওঁ প্ৰকাশ কৰিম বুলি উল্লেখ কৰিছে ভূপেন বৰাৰ পিছত এনেদৰে এইসকল কংগ্ৰেছীয়ে দল ত্যাগ কৰিছে ভূপেন বৰা ইতিমধ্যে কৈছে যে 8 মাৰ্চৰ পিছত কংগ্ৰেছ দলত ভয়াবহ খহনীয়া হ'ব ইতিমধ্যে খহনীয়া অব্যাহত আছে কংগ্ৰেছ দলত এজনৰ পিছত আনজন কংগ্ৰেছীয়ে দল ত্যাগ কৰিছে আৰু সমান্তৰালকৈ তিনিগৰাকী কংগ্ৰেছী বিধায়কে আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে সমান্তৰালকৈ আন কেইবাগৰাকীও কংগ্ৰেছীয়ে অতি শীঘ্ৰেই দল ত্যাগ কৰিব বুলি চৰ্চা তুংগত ইফালে ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিল কৰিব বিজেপি মিত্ৰজোঁটৰ 3 প্ৰাৰ্থীয়ে বিজেপিৰ যোগেন মহন তেৰছ গোৱালাই দাখিল কৰিব মনোনয়ন তৃতীয়খন আসনত মনোনয়ন দাখিল কৰিব ইউপিপিএলৰ প্ৰমোদ বড়োৱে দিনৰ 11 বজাত মনোনয়ন পত্ৰ দাখিল কৰিব যোগেন মহন তেৰছ গোৱালাই মনোনয়ন পৰ্বত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি হৈছে অন্তিমটো দিন 16 মাৰ্চত অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ অসমৰ খালি হোৱা 3খন আসনৰ নিৰ্বাচন 11 বজাত আমাৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ সময় ৰাজ্যিক সমিতিৰ মাননীয় সভাপতি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজে নিৰ্ধাৰিত কৰিছে আমি সেইমতে আমি 11 বজাত আমাৰ তেৰছ গোৱালা আৰু মই ইয়াতে নমিনেশ্যন দাখিল কৰিম মই সৰ্বপ্ৰথমেই আমাৰ কেন্দ্ৰীয় সমিতিৰ ৰাষ্ট্ৰীয় সমিতিৰ মাননীয় সভাপতি আৰু মাননীয় প্ৰধানমন্ত্ৰী আমাৰ ইউনিয়ন হোম মিনিষ্টাৰক মই ধন্যবাদ জনাইছোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু লগতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ আৰু মই লগে লগে আমাৰ সমষ্টিৰ মই যি 10 বছৰত যিখিনি কৰিলোঁ বিধায়ক হিচাপে সেইখিনি সেই সমষ্টিৰ ৰাইজৰ যি আশা আকাংক্ষা কেনেধৰণে পূৰণ কৰিব পাৰিলোঁ আৰু সেইখিনিও সেই ৰাইজলৈ মই আজি এই মুহূৰ্তত মই তেওঁলোকৰ স্বচ্ছীয় কৃতজ্ঞ তেওঁলোকক আন্তৰিক ধন্যবাদ জনাইছোঁ তেখেতসকলে আজি মোক বিধায়ক হিচাপে নিৰ্বাচন কৰাৰ পাছতে আকৌ মই কাৰ্যসভালৈ উন্নয়ন কৰিবলৈ সক্ষম হ'লোঁ বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ আজি চতুৰ্থটো দিন আজি 3 সমষ্টিত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা ৰাইজৰ আশীৰ্বাদ বিচাৰি জনতাৰ মাজত মুখ্যমন্ত্ৰী ধেমাজি চিচি বৰগাঁও জোনাইত জন আশীৰ্বাদ যাত্ৰা গোগামুখৰ পৰা আৰম্ভ হ'ব জন আশীৰ্বাদ যাত্ৰা প্ৰথম পৰ্যায়ত মুঠ 35টা সমষ্টিত 9 মাৰ্চলৈ চলিব জন আশীৰ্বাদ যাত্ৰা
আৰু ইফালে আগন্তুক নিৰ্বাচনৰ বাবে প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰিছে বিজেপিয়ে। বাজপেয়ী ভৱনত বিজেপিৰ ৰাজ্যিক নিৰ্বাচনী সমিতিৰ বৈঠকৰ সামৰণি। 3জনীয়া প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰিছে বিজেপিয়ে, অৰ্থাৎ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বৰ যিসমূহ সমষ্টি আছে সেই সমষ্টিসমূহৰ বাবে 3জনীয়া প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰা হৈছে। একেদৰে নতুনকৈ নিৰ্ধাৰিত সমষ্টিত 5জনীয়া প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰিছে বিজেপিয়ে। মুঠ 90টা সমষ্টিৰ বাবে প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰা হৈছে। মিত্ৰ দলৰ সৈতে বুজাবুজি হ'বলগীয়া সমষ্টিত বিজেপিয়ে প্ৰস্তুত কৰা নাই প্ৰাৰ্থী পেনেল। বিটিআৰৰ 15টা সমষ্টিৰ প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰা নাই বিজেপিয়ে। আজি দিল্লীলৈ প্ৰেৰণ কৰিব প্ৰাৰ্থী পেনেল। অগপ আৰু বিপিএফৰ সৈতে 2 দিনৰ ভিতৰতে চূড়ান্ত হ'ব আসনৰ বুজাবুজি। বুথ আৰু মণ্ডল পৰ্যায়ৰ পৰা অহা প্ৰতিবেদনৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে প্ৰাৰ্থী পেনেল। বিজেপিৰ সংসদীয় বোৰ্ডে চূড়ান্ত কৰিব প্ৰাৰ্থী। বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে বিজেপিৰ নেতৃত্বৰ অংশগ্ৰহণ। সন্মানীয় বিধায়ক বসন্ত দাস, কমলাক্ষ পুৰকায়স্থ আৰু শশীকান্ত দাসে আনুষ্ঠানিকভাৱে যোগদান কৰে। যোৱা 1-2 বছৰৰ পৰা তেওঁলোকে আমাৰ চৰকাৰখনক সমৰ্থন কৰি আছিলে বিধানসভাৰ মজিয়াত। আজি তেখেতসকলে আনুষ্ঠানিকভাৱে দলত যোগদান কৰে আৰু ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই তেওঁলোকক দললৈ আদৰণি জনায়। ময়ো 3গৰাকী বিধায়ককে ভাৰতীয় জনতা পাৰ্টিৰ মজিয়ালৈ আদৰণি জনাইছোঁ। ইয়াৰ লগতে কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়িকা উত্তৰা কলিতাৰ পুত্ৰ আৰু যুৱ নেতা পাৰ্শ্ব বব কলিতায়ো ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু বিগত নিৰ্বাচনত তৃণমূল কংগ্ৰেছ দলৰ প্ৰাৰ্থী কমলপুৰ সমষ্টিত কংকন নাথেও আমাৰ দলত আজি যোগদান কৰে। সকলোকে মই আদৰণি জনাইছোঁ। লগতে সংবাদ মাধ্যমক মই এই বিষয়ে জনাব খুজিছোঁ যে যোৱাকালি আমাৰ বড়োলেণ্ড পিপলছ ফ্ৰণ্ট আৰু অসম গণ পৰিষদ দলৰ লগত মিত্ৰতা চূড়ান্ত হৈছে। মিত্ৰতাৰ যিটো ষ্ট্ৰাকচাৰ আমি নতুন দিল্লীত আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ পৰা অনুমোদন পোৱাৰ লগে লগে আমি ঘোষণা কৰিম। কিন্তু এজিপি আৰু বিপিএফৰ লগত আমাৰ মিত্ৰতাৰ আলোচনা আমি যোৱা নিশা সম্পূৰ্ণ কৰিছোঁ আৰু 2টা ৰাজনৈতিক দলৰে আৰু বিজেপিৰ মাজত সম্পূৰ্ণ বুজাবুজি হৈছে। কোনো ফ্ৰেণ্ডলি কণ্টেষ্ট আদি নাথাকে। সম্পূৰ্ণ চিট বাই চিট আমাৰ এলায়েন্স হৈ গৈছে আৰু ৰাভা যৌথ সংগ্ৰামী মঞ্চৰ লগত বা আমাৰ ৰাভা জনগোষ্ঠীৰ লগত আমাৰ বকো, দুধনৈ আৰু গোৱালপাৰা ৱেষ্ট এই 3টা সমষ্টি লৈও ৰাভা যৌথ সংগ্ৰাম সমিতিৰ লগত আমাৰ মিত্ৰতা সম্পূৰ্ণ হৈছে। গতিকে মিত্ৰতাৰ দিশত আমাৰ বিশেষ আৰু আলোচনা কৰিবলগীয়া নাই। মাত্ৰ নতুন দিল্লীৰ পৰা অনুমোদন পালেই আমি বিজেপি আনুষ্ঠানিকভাৱে ইয়াক ঘোষণা কৰিব পাৰিব। এজিপি আৰু বিপিএফ দলে কোৱাত কোনো আপত্তি নাই, কাৰণ তেওঁলোকে যিহেতু তেওঁলোকৰ নেতৃত্ব অসমতে থাকে। ডিটেইলছ তেওঁলোকে মোটামুটি আপোনালোকক কিছু কথা তেওঁলোকে সময় সুবিধা লৈ ক'ব পাৰিব। কিন্তু মই তেওঁলোকক অনুৰোধ কৰিছোঁ যে চিটবিলাকৰ নাম এতিয়া ক'ব নালাগে, যেতিয়ালৈকে নেকি আমি দিল্লীৰ পৰা অনুমোদন নাপাওঁ। এনেই মোটামুটি কোৱাত কোনো আপত্তি। সংখ্যাটো অসম গণ পৰিষদৰ লগত যোৱাবাৰৰ সমানে 1-2টা আগপিছ কৰি আমাৰ হৈ গৈছে। বিশেষ আমিও প্ৰেছাৰ পোৱা নাই, অসুবিধা পোৱা নাই আৰু তেওঁলোককো আমি কষ্ট দিয়া নাই। আৰু বিপিএফ দলৰ ক্ষেত্ৰতো আমাৰ সুন্দৰভাৱে বুজাবুজি হৈ গৈছে। সন্ধিয়াকৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই হয়তো এই বিষয়ে সংবাদ মাধ্যমক ক'বও আৰু ইমানতে আমাৰ হৈ গৈছে। Yesterday night we have completed our negotiation with Assam Gana Parishad, with Bodoland People's Front, also with Rabha Jotha Sangram Samiti. So as far as NDA is concerned, our discussion, negotiation on seat sharing is now completed. However,
we have to get approval from our Central Parliamentary Board. So formal announcement might take 1 or 2 days. Today, 3 Congress MLA has joined our party. This is a big day for BJP, and I am sure that this joining reflects the growing popularity of Bharatiya Janata Party and the leadership of people's respect for the leadership of Prime Minister Narendra Modi. আজি এতিয়া 9 তাৰিখলৈকে কণ্টিনিউ চলিব। আমি আজি ধেমাজি জোনাই দিলীপ শইকীয়া ডাঙৰীয়া আৰু মই থাকিম। অহাকালি নাহৰকটীয়া মৰাণ, তাৰ পিছদিনাখন সৰুপথাৰ গোলাঘাট, তাৰ পিছত মাৰ্ঘেৰিটা তিনচুকীয়া, তাৰ পিছত আমাৰ সৰভোগ আৰু নলবাৰী। ৰঙিয়ালৈকে হয়তো নহ'বগৈ, আমি যিহেতু জিলাখন বেলেগ পৰে, কামৰূপ আৰু কামৰূপ মহানগৰ আমি বেলেগ কৰিম। তৃতীয় পৰ্যায়টো 16 তাৰিখৰ পৰা। তিনিওজনৰ প্ৰাৰ্থিত্বই আমাৰ যিটো ষ্টেট ইলেকশ্যন কমিটি তেওঁলোকে বিবেচনা কৰিব। যোৱাকালিলৈকে আমি বিবেচনা কৰিব পৰা নাছিলোঁ, যিহেতু তেওঁলোক কংগ্ৰেছ দলত আছিলে। এতিয়া তেওঁলোক যিহেতু আমাৰ দলত যোগদান কৰিলে, গতিকে 3জন প্ৰাৰ্থীৰে নাম পেনেলত আহি যাব। তাৰ পিছত যোৱাকালিয়ে মই কৈছোঁ যে আমাৰ 3জনীয়া আৰু 5জনীয়া পেনেল হয়। কালি আমাৰ পেনেলৰ কামো কমপ্লিট হৈছে। 3টা জেগাতে আমি 3টা জেগা খালী ৰাখিছিলোঁ যে যোগদান কৰাৰ পিছত তেওঁলোকৰ নাম পেনেলত সোমাব। কিন্তু টিকেটৰ ক্ষেত্ৰত সিদ্ধান্ত আমাৰ সংসদীয় বোৰ্ডে ল'ব, আমিতো ল'ব নোৱাৰোঁ। আৰু কিন্তু তেওঁলোকৰ লগত আমাৰ কথা বতৰা আগতে হৈছে যে বিজেপিত কোনেও টিকেটৰ কাৰণে যোগদান নকৰে, কিন্তু টিকেট পোৱাত কাৰো বাধা নাই। নতুন পুৰণি বুলি কথা নাই, যোগ্যতাৰ মানদণ্ডত টিকেট নিশ্চিতভাৱে পাব পাৰে, কিন্তু টিকেট পাবই লাগিব সেইকাৰণে যোগদান কৰিছোঁ তেনেকুৱা কথা একো নাই। গতিকে আনকণ্ডিশ্যনেল যোগদান, কিন্তু মই যেনেকুৱা বিজেপি, আজিৰ পৰা তেওঁলোকো বিজেপি, গতিকে সমানভাৱে আমি সকলোকে চাওঁ বা চাবৰ কাৰণে আমি যত্ন কৰোঁ। আজি মই ভাবোঁ 3খন আসনে বিনা প্ৰতিদ্বন্দ্বিতাৰে হৈ যাব। আৰু আমাৰ আজি নমিনেশ্যনত মই থাকিব নোৱাৰোঁ, কিন্তু আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু বৈজয়ন্ত পাণ্ডা থাকিব, আৰু কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাও থাকিব। সভাপতি আৰু মই আমি ধেমাজিলৈকে যাম। We are taking blessings. Now, whether people has given blessings or not blessings, we will know only when votes will cast. So let us be very humble, polite, and goes to the people with a positive mindset, and not speak too many things. Let us be humble and polite. Sir, the NDA candidate for Rajasthan filing a nomination. NDA is all set for the. I think NDA will cleanse all the 3 seats today, and we have also resolved the seat sharing discussion. So now we are all set for Central Parliamentary Board meeting. Our State Election Committee has also concluded. Discussion with AGP, BPF, Rabha organization is also completed. The consultation with Hills leaders is also completed. So whatever we have to do prior to the Central Parliamentary Board is now completed. Our process is completed, and in one shot we will announce all the tickets. প্ৰাৰ্থী তালিকাটো এতিয়া নিৰ্ভৰ কৰিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কেতিয়া সময় দিব বা নীতিন নবীন ডাঙৰীয়াই কেতিয়া সময় দিব। কাৰণ চেণ্ট্ৰেল পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ 2জনে থাকিব। নীতিন নবীন ডাঙৰীয়াই অধ্যক্ষতা কৰিব, মোদী ডাঙৰীয়া ইউজুৱেলি উপস্থিত থাকে। গতিকে দিনটো তেওঁলোকে দিব, কিন্তু ষ্টেটৰ যিখিনি কাম আছিলে মিটিং তেওঁলোকে কৰিব নোৱাৰে যেতিয়ালৈকে এলায়েন্স নহয়। মিটিং তেওঁলোকে কৰিব নোৱাৰে যেতিয়ালৈকে আমাৰ ষ্টেট ইলেকশ্যন কমিটি নহয় বা আমাৰ যিটো আমি অপিনিয়ন লওঁ সেইটো কমপ্লিট নহয়। গতিকে আজি এই 3টা জইনিঙৰ পিছত
আমাৰ ফৰ্মেলিটিজ সব কমপ্লিট হৈ গ'ল এজিপিৰ লগতো সিট শ্বেয়াৰিং হৈ গ'ল BPFৰ লগতো সিট শ্বেয়াৰিং হৈ গ'ল গতিকে এতিয়া যদি অহাকালিও আমাক মাতি দিয়ে আমি গুচি যাব পাৰোঁ আমাৰ কাৰণে আৰু এতিয়া অসমত একো কৰিবলগীয়া নাই আৰু মই আপোনালোকক আগতে কৈছিলোঁ যে আমাৰ সিট শ্বেয়াৰিং বহুত স্মুথ হ'ব একো ইস্যু নাথাকে একেবাৰে স্মুথলি আমি যোৱাকালি নিশা সম্পূৰ্ণ কৰিছোঁ UPPLৰ আমি BPFৰ লগত সিট শ্বেয়াৰিং কৰিছোঁ UPPL আৰু BPFে কেনেকৈ নিজৰ ভিতৰত কথা পাতে সেই ৰূপৰেখাটো তেওঁলোকে নিৰ্ধাৰণ কৰিব যদি পাৰে হ'বও পাৰে নহ'বও পাৰে এতিয়া এইটো তেওঁলোকৰ ইণ্টাৰনেল কথা কিন্তু আগতেও যেতিয়া BPF আমাৰ লগত নিৰ্বাচনী মিত্ৰতাত নাছিলে তেতিয়াও তেওঁলোকে আমাৰ লগতে জড়িত হৈ আছিলে গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া আজি ৰাজ্যসভালৈ যাব আমি তেওঁৰ নিৰ্বাচনতো আপত্তি কৰা নাই আৰু আমি বিচাৰিম যে BPF আৰু UPPL দলৰো মিত্ৰতা এটা হৈ যাওক সেইকাৰণে বিজেপিয়ে মিনিমাম সিট লৈছে BTCত যাতে তেওঁলোকে মিত্ৰতা কৰিব খুজিলে কৰিব পাৰে কিন্তু সেই মিত্ৰতাটো আমাৰ পৰ্যায়ত নহয় সেইটো তেওঁলোকৰ পৰ্যায়ত হ'ব লাগিব তেওঁ এজেণ্ট নহয় তেওঁতো খোলাখুলিকৈ কাম কৰি আছে এজেণ্ট শব্দটো হয় যেতিয়া লুকাই পেলাই কৰে কিন্তু কমলাক্ষ দে পুৰকায়স্থ শশীকান্ত দাস আৰু বসন্ত দাস লোকসভা নিৰ্বাচনতো আমাৰ হৈ অপেনলি লাগিছে তেওঁলোকৰ ক্ষেত্ৰত মই নিগেটিভ শব্দ ব্যৱহাৰ কৰাৰ কাৰণটো বুজি পোৱা নাই কাৰণ তেওঁলোকতো দেখা দেখিকৈ আমাৰ লগত আছিলে খালি মই ৰখি আছিলোঁ যে ৰাজ্যসভাৰ ইলেকশ্যনটো নোহোৱালৈকে তেওঁলোকে যোগদান কৰিব নালাগে ফৰ ষ্ট্ৰেটেজিকেল ৰিজন কিন্তু মই যোৱাকালি ৰহাত গৈছিলোঁ আজি 3 দিন আগত শশীকান্ত দাসটো মোৰ লগত একেখন গাড়ীতে আছে বসন্ত দাসটো মেডিকেল কলেজৰ মিটিঙৰ পৰা তেওঁতো মোৰ গাতে লাগি আছে কমলাক্ষ দে পুৰকায়স্থটো পাৰ্টিত এক্টিভ হৈয়ে আছে মই এটাই কথা ক'ব খোজো যে কোনো ৰাজনৈতিক দলে নিৰ্বাচনৰ 4টা নাবাজালৈকে অহংকাৰ কৰিব নালাগে 4টা বজাত লাষ্ট বেলটখন পুল হ'ব তেতিয়াহে আমি ক'ব লাগে যে এইটো আমি জিকিলোঁ বুলি এতিয়া ৰাইজৰ ওপৰত আমি আশা কৰিম ৰাইজে আমাক ভোট দিব নিশ্চিতভাৱে বিজেপিৰ চৰকাৰ হ'ব কিন্তু মইতো এনেকৈ ক'ব নোৱাৰোঁ যে আশীৰ্বাদ যাত্ৰাত মানুহ ওলালে কাৰণে ইলেকশ্যন আৰু হৈ গ'ল শেষ দিনটোলৈকে ইছ্যু চলি থাকে সেইকাৰণে আমি বিনম্ৰতাৰে সৈতে ৰাইজৰ মাজত থাকিব লাগিব মইতো উল্টাই দেখিছোঁ যে প্ৰিয়ংকা গান্ধীয়ে ভূপেন হাজৰিকাৰ তাত নোযোৱা জাতীয় শ্বহীদ ক্ষেত্ৰত নোযোৱা এইবিলাকে কংগ্ৰেছৰ নিগেটিভ কৰিলে মই ভাবোঁ আজি হয়তো AGP দলতো AIDFৰ কেইবাজনো বিধায়কে যোগদান কৰিব আজি যিটো আমাৰ মাজত যোৱাকালি আলোচনা হৈছে তাৰ পৰিপ্ৰেক্ষিতত সোণাই সমষ্টিৰ বিধায়ক আৰু কেইবাজনেও আজি হয়তো গণপৰিষদ দলত আজি বা কালি যোগদান কৰিব এফালে কংগ্ৰেছৰ পৰিয়ালবাদ অন্যফালে অখিল গগৈ কংগ্ৰেছৰ চাৰেণ্ডাৰ আছিলে 15 কাৰ্ডত তললৈ নামি আহিছে নিজৰ সিটটোৰ কাৰণে মই অখিল গগৈৰ ওপৰত যোৱা কালি মই দীঘলীয়াকৈ কৈছোঁৱেই যে তেওঁৰ ওপৰত যিদিনাখনলৈকে নমিনেশ্যন উইথড্ৰ হৈ নাযায় তেতিয়ালৈকে উঠা নামা চলি থাকিব তাত আমি বহুত গুৰুত্ব দি পেলাই বিজেপিৰ ফালৰ পৰা ইয়াত গুৰুত্ব দি লাভ নাই বিজেপিৰ কাম আছিলে ইমান দিনা কংগ্ৰেছে কৈ থাকে এওঁলোকৰোতো AGPৰ লগত হোৱা নাই এওঁলোকৰ লগতো অমুকৰ লগত হোৱা নাই সেইকাৰণে আজি মই আপোনালোকক আনুষ্ঠানিকভাৱে কৈছোঁ যে আমাৰ চবৰ লগতে হৈ গ'ল কংগ্ৰেছৰ কাৰণে আবেদন কৰোঁতে যি পইচা লৈছিলে সেই পইচা ঘূৰাই বিচাৰি এটা ফেচবুকত লিখি আছে পইচাটো ঘূৰাই চক পইচা লোৱাতে ভুল কৈছে যোৱাবাৰো তেওঁলোকে ৰিটাৰ্ণ দিম বুলিও ৰিটাৰ্ণ নিদিলে যোৱাবাৰ তেওঁলোকে কৈছিল যে য'ত য'ত মিত্ৰতা হ'ব সেই পইচাকেইটা আমি ৰিটাৰ্ণ কৰি দিম পিছত ৰিপুণ বৰা সভাপতি আছিলে ৰিপুণ বৰাই পইচাকেইটা ঘূৰাই নিদিলে সোধাত ক'লে খৰচ হৈ গ'ল গতিকে অলৰেডি কংগ্ৰেছত এইবাৰৰ পইচা নহয় যোৱাবাৰৰো পইচা বিচাৰি মানুহে ফেচবুক পোষ্ট কৰিব কাৰণ যোৱাবাৰৰ পইচাকেইটাও ঘূৰাই দিয়া নাই
আৰু যোৱাবাৰ ডিক্লেয়াৰ কৰিছিল যে য'ত য'ত এলায়েন্স হয় নহয় কমলেশা, যে য'ত য'ত এলায়েন্স হয় সেই পইচাকেইটা আমি ঘূৰাই দিম। ঘূৰাই নিদিলে, এইবাৰো দিয়া নাই। গতিকে তেওঁলোকে কংগ্ৰেছৰ কাৰ্যকৰ্তাক দিয়া প্ৰতিশ্ৰুতিয়ে ৰক্ষা নকৰে, পাব্লিকক দিয়া প্ৰতিশ্ৰুতি ক'ৰ পৰা ৰক্ষা কৰিব? হ'ব, আমি গৈ থাকোঁ। তাত যদি বিজেপিয়ে নিৰ্বাচন খেলে তাত বিজেপিয়ে কেনেকুৱা প্ৰাৰ্থী দিব পাৰে? হিন্দু দিব নে? বিজেপিয়ে 2-4টা চিটত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু ডেফিনেটলি সেই সমষ্টিৰ জনগাঁথনি মতে আমি দিম। কিন্তু তেনেকুৱা যিখিনি চিট আছে সেই চিটখিনিত মেক্সিমাম AGP দলৰ ষ্ট্ৰং কেণ্ডিডেট আছে, আমাতকৈও AGPৰ ষ্ট্ৰং কেণ্ডিডেট আছে। কিন্তু ধুবুৰী, গৌৰীপুৰ এইবিলাকত বিজেপিৰো ষ্ট্ৰং এটা হোল্ড আছে। গতিকে সেই সমষ্টিৰ জনগাঁথনিৰ ওপৰত নিৰ্ণয় কৰি আমাৰ দলে প্ৰাৰ্থিত্ব দিব। ৰিলিজিয়নটো আমি নাচাওঁ জিকা প্ৰাৰ্থী, কাৰণ আমি জনগাঁথনি যদি পাৰ্টিকুলাৰ এটা জনগাঁথনি আছে, বিজেপি দলৰ মাইনৰিটি মৰ্চাও বহুত এক্টিভ আছে। আৰু ধুবুৰী, গৌৰীপুৰত আমি ইলেকশ্যন জিকো বা নিজিকো এছেম্বলিত, আমি মিউনিচিপালিটিবোৰ জিকো, আমাৰ সনাতনী মানুহে জিকে। গতিকে আমি মিউনিচিপালিটিৰ কাৰণেতো আমি ভোটবিলাক ৰাখিব লাগিব। ধৰক ধুবুৰী, এতিয়া আমি জিকো হাৰো, তাত আমি প্ৰতিদ্বন্দ্বিতা কৰিম, কাৰণ ধুবুৰী মিউনিচিপালিটিখন আমি অহাবাৰো জিকিম, সেইটো আমাৰ চিট। গৌৰীপুৰ মিউনিচিপালিটি আমি জিকিব লাগিব, বিভিন্ন পঞ্চায়ত আমি জিকো। গতিকে আমি যদি এতিয়া আমাৰ স্থিতিটো এৰি দিওঁ, অহা ইলেকশ্যনত পঞ্চায়ত আৰু মিউনিচিপালিটিটো মানুহে ভোট নিদিব। গতিকে সমষ্টি সংখ্যালঘু প্ৰধান হ'লেও তাত সংখ্যাগৰিষ্ঠ লোকৰো ৰাজনৈতিক অধিকাৰ আছে। আমি আমাৰ লগত, মই আপোনালোকক কথাটো কৈছোঁ যে আমি ৰাষ্ট্ৰক ভাল পোৱা মানুহৰ লগততো আমাৰ কোনো সমস্যা নাই। কোনোবাই যদি ভাৰত মাতা কি জয় কয়, বন্দে মাতৰম যদি গোটেই শ্লোকটো মানে গোটেই প্ৰাৰ্থনাটো গায়, তাততো আমি কোনো আপত্তি নকৰোঁ। আমাৰ প্ৰব্লেমটো কি হয়, য'ত লাভ জেহাদ হয়, লেণ্ড জেহাদ হয়, ফাৰ্টিলাইজাৰ জেহাদ হয়, য'ত আমাৰ মাটি দখল কৰে, আমাৰ সমস্যাটো বেলেগ। গতিকে এই সমস্যাটো মই বহুতবাৰ কৈছোঁ যে মিয়া মানুহৰ লগত আমাৰ শত্ৰুতা নাই, কিন্তু লাভ জেহাদ বন্ধ হ'ব লাগিব, বাল্য বিবাহ বন্ধ হ'ব লাগিব, বহু বিবাহ বন্ধ হ'ব লাগিব, ফাৰ্টিলাইজাৰ জেহাদ বন্ধ হ'ব লাগিব, লেণ্ড জেহাদ বন্ধ হ'ব লাগিব। এই 10টা কণ্ডিশ্যন মানিলেতো আমি কাকো শত্ৰুতা নকৰোঁ। সেইকাৰণে আমি কোনো এই মানুহটোৰ বিৰোধিতা নহয়, আমি কাৰণৰ বিৰোধিতা, যে এই কাৰণকেইটাক আমি বিৰোধিতা কৰোঁ। হ'ব, এয়া বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া যোগদান কাৰ্যসূচীৰ পাছত কংগ্ৰেছৰ 3 নিলম্বিত বিধায়কৰ আনুষ্ঠানিক যোগদান প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ক'লে যে এই যোগদান আনকণ্ডিশ্যনেল যোগদান, অৰ্থাৎ চৰ্তবিহীন যোগদান। টিকটক লৈ, প্ৰাৰ্থিত্বক লৈ, নিৰ্বাচনৰ ৰণনীতিক লৈও কিছু মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে মিত্ৰতাক লৈও কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য। অভিলেখ যাত্ৰাত আজিৰ পৰা আমিও সহকৰ্মী হ'লোঁ, আৰু বিশেষকৈ মই ভাবোঁ বিকাশৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষত অসমৰ বৰ্তমান গভৰ্ণমেণ্টখন, অৰ্থাৎ বিজেপি গভৰ্ণমেণ্টখন, মাননীয় মুখ্যমন্ত্ৰী যিটো এখন অভিলেখ সৃষ্টি কৰিলে, সেইটো আমি কোনেও অস্বীকাৰ কৰিব নোৱাৰি। আপুনি যদি আপাৰ আছাম যায়, আপুনি যদি মিডিল আছাম চায়, আপুনি বৰাকবেলি চায়, আপুনি লোৱাৰ আছাম চায়, গোটেই চুকে কোণে এনেকুৱা কিছুমান কাম হৈছে য'ত নেকি স্বাধীন হোৱাৰ পিছতে আমি কেতিয়া ভবা নাই। একপিনে ডেভেলপমেণ্ট, আনপিনে আমাৰ সুৰক্ষাৰ ক্ষেত্ৰত, অসমৰ সুৰক্ষাৰ ক্ষেত্ৰত, অসমৰ সভ্যতাৰ ক্ষেত্ৰত এইখন গভৰ্ণমেণ্টৰ যিটো দৃঢ়তা, যিটো সংকল্প, এইটো আমাৰ মানিবই লাগিব। সেইটো কাৰণে মই ভাবোঁ এজন বিধায়ক হিচাপে যিটো পাৰ্টিৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰ নিৰ্মাণ, যিটো পাৰ্টিৰ উদ্দেশ্য হৈছে এই দেশখনৰ সভ্যতা সংস্কৃতি, সনাতন সভ্যতা সংস্কৃতি, আমাৰ কৃষ্টি কালচাৰৰ বিকাশ, এই যিটো এটা পৰিৱেশ, এইটো অক্ষুণ্ণ ৰখাৰ কাৰণে এই যিটো দলৰ, অৰ্থাৎ বিজেপি দলৰ যিটো দৃঢ়তা, আমাৰ এইটো নিশ্চয় আমি তাৰ সহকৰ্মী হ'ব লাগে। আজি বিজেপিত আমি বসন্ত দাস ডাঙৰীয়া, আমাৰ শশীকান্ত দাস ডাঙৰীয়া,
আৰু মই আজি বিজেপিলৈ যোগদান কৰিলোঁ। আপুনি ক'ব আগৰ পৰা হয়, আমি আগৰ পৰাই বিজেপিৰ লগত আমাৰ বিধানসভাত আমি মাননীয় মুখ্যমন্ত্ৰীক সমৰ্থন কৰিছোঁ আৰু তাৰ পিছৰ পৰাই আমাৰ এই অভিলেখ যাত্ৰা, আমাৰ ডেভেলপমেণ্টৰ যাত্ৰা আমাৰ চলি আছে। আজি আনুষ্ঠানিকভাৱে আমি যোগদান কৰিলোঁ আৰু মই ভাবোঁ এই বিকাশৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীৰ যিটো এটা চিন্তা চৰ্চা, মই ভাবোঁ যে আমাৰ অসমখনক আমাক আগবঢ়াই লৈ যাব লাগে। আৰু ছেকেণ্ডলি মই এটা বস্তু মোৰ ফিলিংছ এইটোৱে যে ভাৰতবৰ্ষৰ ইতিহাস বা আপুনি যদি বিশ্বৰ ইতিহাসটো চাই, যদি কোনো এনেকুৱা ৰাজনৈতিক দল নাই যে যি ৰাজনৈতিক দলে এই দেশৰ সংখ্যালঘু মানুহৰ ওপৰত নিৰ্ভৰশীল, মাইনৰিটি মানুহৰ ওপৰত নিৰ্ভৰশীল। কিন্তু আপুনি চাব যে ভাৰতবৰ্ষ য'ত মূল আধাৰ হৈছে সনাতনী সভ্যতা সংস্কৃতি, আজি এই ভাৰতবৰ্ষত কংগ্ৰেছ দলখন এই মাইনৰিটি মানুহ, বিশেষ সম্প্ৰদায়ৰ মানুহ, মিয়া মানুহৰ ওপৰত সিহঁতে একদম নিৰ্ভৰশীল হৈ আছে। ইটো পাৰ্টি এটা পাৰ্টি যদি যে বিশেষকৈ মাইনৰিটি মানুহ, মিয়া মানুহক খুচি ৰাখিবৰ কাৰণে ৰাম মন্দিৰত নাযায়, এই পাৰ্টি যদি দেখা যায় যদি যে য'ত নেকি পাহাৰত উচ্ছেদ অভিযান যেতিয়া চলে, তেতিয়া যে দেখা যায় ইটো পাৰ্টিয়ে এই উচ্ছেদ অভিযানৰ বিৰোধিতা কৰে। যেতিয়া দেখা যায় যে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথত যেতিয়া আমাৰ যেতিয়া নামে, যেতিয়া দেখা যায় S-400 আমি কিনো, যেতিয়া দেখা যায় ৰাফেল আমি কিনো, যেতিয়া দেখা যায় সুৰক্ষাৰ ক্ষেত্ৰত, ভাৰতবৰ্ষৰ সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ গভৰ্ণমেণ্ট নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশেষকৈ এটা পদক্ষেপ তেওঁৰ যিটো অৰিহণা, তেওঁৰ যিটো মাইণ্ডছেট, মই ভাবোঁ আমাৰ গোটেই ভাৰতীয় আমাৰ সমৰ্থন কৰিব লাগে। এইটো সময় দেখা যায় যে কংগ্ৰেছে বিৰোধিতা কৰে, সিহঁতে পাকিস্তান প্ৰেমী হৈ থাকে, সিহঁতে সংখ্যালঘু প্ৰেমী হৈ থাকে, সিহঁতে মিয়া প্ৰেমী হৈ থাকে আৰু সিহঁতে এক্টিভিটিয়ে গম পোৱা যায়। এইটো কাৰণে মই ভাবোঁ আজি এই পবিত্ৰতাৰে বিজেপি যেতিয়া সোমোৱা হয়, তেতিয়া সনাতনী সভ্যতা সংস্কৃতি আৰু এটা পবিত্ৰ এটা বাতাবৰণ থাকে। আজি এই দলত যোগদান কৰিলোঁ আৰু মই ভাবোঁ যে যোগদান কৰাৰ লগে লগে আমি বিজেপিৰ সৈনিকে হয়, আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ সৈনিকে হয়, আমি নৰেন্দ্ৰ মোদীৰ সৈনিকে হয় আৰু আগন্তুক দিনত এই দলৰ ভালৰ কাৰণে যি কাম কৰিব লাগে আমাৰ নিশ্চয় এজন সৈনিক হিচাপে কৰি থাকিম। আৰু এই দলৰ বেয়া হোৱা এনেকুৱা কোনো কাম আমি নকৰোঁ য'ত নেকি আমাৰ দলৰ বেয়া হয়। এটা আগন্তুক দিন যাতে আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা হ'ব নেকি যোৰহাট সমষ্টিৰ প্ৰাৰ্থী? এই খবৰ আগবঢ়াম। তাৰ পূৰ্বে দি লৈছোঁ এটি খেলৰ খবৰ। ঐতিহাসিক ৱাংখাৰে ষ্টেডিয়ামত T20 বিশ্বকাপৰ আজি দ্বিতীয়খন ছেমি ফাইনেল। সূৰ্য কুমাৰ যাদৱৰ নেতৃত্বত ভাৰত আজি মুখামুখি হ'ব ইংলেণ্ডৰ সৈতে। মূল একাদশত অৱশেষত সুযোগ পোৱা সঞ্জু চেমছনে টীম মেনেজমেণ্টক ভুল প্ৰমাণিত কৰি ইডেন গাৰ্ডেনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে সৃষ্টি কৰিছিল ধুমুহা। সুযোগৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰা সঞ্জু চেমছনৰ ৯৭ ৰানৰ দুৰ্দান্ত ইনিংছৰ ফলত ছেমি ফাইনেলৰ পথ মুকলি হৈছিল ভাৰতৰ। সঞ্জু মূল একাদশলৈ উভতি অহাৰ লগে লগে ভাৰতৰ বেটিং লাইন আপ শক্তিশালী হৈ পৰিছে। জয়ৰ বাবে প্ৰবল আত্মবিশ্বাসী হৈ আছে ইংলেণ্ডো। সন্ধিয়া ৭ বজাৰ লগে লগে মুম্বাইৰ ৱাংখাৰে ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এই হাই ভল্টেজ মেচখন। পবিত্ৰ মাৰ্ঘেৰিটা হ'ব নেকি গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থী? মাৰ্ঘেৰিটাৰ পৰা নাম কৰ্তন কৰি যোৰহাটত ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে পবিত্ৰ মাৰ্ঘেৰিটাৰ নাম। দেৱীচৰণ বৰুৱা পথত ঘৰ ক্ৰয় কৰি স্থায়ী বাসিন্দা হৈছে কেন্দ্ৰীয় মন্ত্ৰীজন। 11 নম্বৰ ৱাৰ্ডৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটাৰ নাম। একেটা কেন্দ্ৰতে ভোট দিব গৌৰৱ গগৈ আৰু পবিত্ৰ মাৰ্ঘেৰিটাই। দেৱীচৰণ বৰুৱা গাৰ্লছ স্কুলৰ ভোট কেন্দ্ৰত আছে 2ৰে ভোট। যোৰহাটত গৌৰৱ গগৈৰ প্ৰাৰ্থিত্ব চূড়ান্ত হোৱাৰ পিছতেই এতিয়া চৰ্চালৈ আহিছে বিজেপিৰ কোন হ'ব প্ৰাৰ্থী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে সাধাৰণ ঘৰৰ সাধাৰণ ল'ৰাক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়া হ'ব যোৰহাটত। গতিকে পবিত্ৰ মাৰ্ঘেৰিটাৰ নাম এই মুহূৰ্তত চৰ্চাৰ তুংগত, কাৰণ যোৰহাটত ঘৰ ক্ৰয় কৰি যোৰহাটৰ স্থায়ী বাসিন্দা হৈছে পবিত্ৰ মাৰ্ঘেৰিটা আৰু মাৰ্ঘেৰিটাৰ পৰা নাম কৰ্তন কৰি বৰ্তমান যোৰহাটত ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ নাম। নিৰ্বাচনৰ প্ৰাক্ষণত বিৰোধী শিবিৰে বৰ শক্তিশালীভাৱে তিনি গগৈৰ এটা ধাৰণাৰ সৃষ্টি কৰিছিল যে গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ মিলিত হ'ব আৰু ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে বা NDAৰ এই মৰ্চাৰ বিৰুদ্ধে শক্তিশালীভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। যদিও এই মুহূৰ্তলৈকে বিৰোধীৰ নিজৰ মাজত বুজাবুজিৰ এটা সমাধান সূত্ৰ ওলোৱা নাই, কিন্তু হয়তো অনাগত সময়ত ওলাব পাৰে। কিমান প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব বা তাৰ প্ৰশ্নটো
দুটা প্ৰশ্ন এটা হ'ল প্ৰথম আপুনি যোৰহাট সংসদীয় সমষ্টিত ৰাজনৈতিক সক্ৰিয়তা আপোনাৰ মানে যোৱা লোকসভা নিৰ্বাচনৰ পাছৰ পৰা বেছিকৈ পৰিলক্ষিত হৈছে কিমান প্ৰত্যাহ্বান আহিব তিনি গগৈ লগ হ'লে আৰু নহয় এটা এটা দল হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিলে তিনিটা কথা প্ৰথম কথা হ'ল মই যোৰহাটৰ আজিৰ তাৰিখত স্থায়ী বাসিন্দা যোৰহাটত মোৰ নিজা ঘৰ আছে আজিৰ তাৰিখত গতিকে মই যোৰহাট এজন যোৰহাটীয়া আজিৰ তাৰিখত দ্বিতীয় কথা গতিকে মূল কথা হ'ল তেওঁলোকৰ তিনি গগৈ হওক বা যি নামেই নিদিয়ক কিয় তেওঁলোক একত্ৰিত হোৱাৰ অধিকাৰ আছে তেওঁলোকৰ যি মিলন যিটো এলায়েন্স মিত্ৰ শক্তি ইট ইজ অলৰেডি টেষ্টেড এণ্ড ইট ইজ অলৰেডি ৰিজেক্টেড ফৰ ছেভাৰেল অকেজনছ আমেৰিকা ইজৰাইল আৰু ইৰাণৰ যুদ্ধৰ আজি ষষ্ঠ দিন পুনৰ ইৰাণে ইজৰাইলত নিক্ষেপ কৰিছে ক্ষেপণাস্ত্ৰ যুদ্ধ জাহাজত আক্ৰমণৰ পাছতে ইৰাণৰ প্ৰত্যাক্ৰমণ ইজৰাইলৰ আক্ৰমণত তছনছ তেহৰানৰ টিভি চেনেল তেহৰানৰ চৰকাৰী টিভি চেনেলত আক্ৰমণ ইজৰাইলৰ তেল আভিভসহ বহু স্থানত ইৰাণে চলাই আছে আক্ৰমণ ইৰাণৰ আক্ৰমণত তেল আভিভত বিস্তৰ ক্ষয়ক্ষতিৰ খবৰ আজি ষষ্ঠ দিনত ভৰি দিলে ইজৰাইল আমেৰিকা আৰু ইৰাণৰ যুদ্ধই থমকি ৰোৱা নাই ইৰাণ প্ৰত্যুত্তৰ দি গৈছে এফালে ইৰাণৰ যুদ্ধ জাহাজ তছনছ কৰিছে সমান্তৰালকৈ তাৰ প্ৰত্যুত্তৰত তেল আভিভত ইৰাণে চলাইছে আক্ৰমণ একেদৰে ইজৰাইলৰ আক্ৰমণত ইৰাণৰ চৰকাৰী টিভি চেনেল সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে তেল আভিভত বিস্তৰ ক্ষয়ক্ষতিৰ বাতৰি আহিছে আজি ষষ্ঠ দিনৰ যুদ্ধত ইফালে ইজৰাইলে ধাৰাবাহিকভাৱে ইৰাণৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে আমেৰিকাৰ সহযোগত ইজৰাইলৰ পৰা যুদ্ধ বিমানেৰে ইৰাণৰ ওপৰত আক্ৰমণ ইজৰাইলৰ ইৰাণৰ জাহাজত আমেৰিকাৰ সাবমেৰিন আক্ৰমণ শ্ৰীলংকাৰ উপকূলত থকা ইৰাণৰ জাহাজত আমেৰিকাৰ সাবমেৰিনৰ আক্ৰমণৰ পাছৰে পৰা নিৰুদ্দিষ্ট হৈ আছে 100 জন লোক এই আক্ৰমণত নিহত হৈছে 80 জন লোক শ্ৰীলংকাৰ দক্ষিণ উপকূলৰ ওচৰত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা জাহাজখন আছিল ইৰাণৰ নৌসেনাৰ মাউঞ্চ ক্লাছ ফ্ৰিগেট আইৰিছ ডেনাত থকা ক্ৰুসকলক উদ্ধাৰৰ বাবে তৎপৰতা গ্ৰহণ কৰিছে শ্ৰীলংকাই উদ্ধাৰ কাৰ্যৰ বাবে জাহাজ আৰু বিমান মোতায়েন কৰিছে শ্ৰীলংকাৰ বন্দৰ চহৰ গালেৰ পৰা প্ৰায় 40 নটিকেল মাইল দূৰত্বত আছিল জাহাজখন ইৰাণৰ নৌসেনাৰ এখন জাহাজ আন্তঃৰাষ্ট্ৰীয় জলসীমাত প্ৰৱেশৰ কথা নিশ্চিত কৰিছিল শ্ৰীলংকাই আৰু তাৰ কেইটামান ঘণ্টাৰ পিছতে আমেৰিকাৰ সাবমেৰিনখনে আক্ৰমণ কৰে জাহাজখনত আইৰিছ ডেনাত আছিল 180 জন লোক ইৰাণৰ ওপৰত ট্ৰাম্পৰ যুদ্ধ ক্ষমতা নিয়ন্ত্ৰণত ব্যৰ্থ আমেৰিকাৰ সিনেটত ভোট ইৰাণৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সামৰিক অভিযান ৰোধ কৰাৰ প্ৰস্তাৱত অনুষ্ঠিত হয় সিনেট ভোট ট্ৰাম্পৰ যুদ্ধ ক্ষমতা ৰোধত বিফল হয় সিনেটৰ ভোটত 53ৰ বিপৰীতে 47টা ভোটদান ইফালে ইৰাণক পুনৰ হুংকাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ আয়াতুল্লাহ আলী খামেনেইৰ লগতে পৰিয়ালৰ লোকক হত্যাৰ পিছত ইৰাণৰ মুৰব্বীৰ যিয়ে হয় তাকে হত্যা কৰা হ'ব বুলি হুংকাৰ দিয়ে ট্ৰাম্পৰ পুনৰ হুংকাৰ ইৰাণৰ যিয়ে সৰ্বোচ্চ নেতাত অধিষ্ঠিত হ'ব তাকেই হত্যা কৰা হ'ব পুনৰ এই হুংকাৰ প্ৰদান কৰিছে আৰু শেহতীয়াকৈ যি খবৰ আছিল আয়াতুল্লাহ আলী খামেনেইৰ পুত্ৰ মুস্তাবা হুছেইনি খামেনি অৰ্থাৎ আয়াতুল্লাহ আলী খামেনিৰ দ্বিতীয় পুত্ৰ মুস্তাবা হুছেইনি খামেনিক সৰ্বোচ্চ নেতাৰ দায়িত্ব দিয়া হৈছে বা সৰ্বোচ্চ নেতা হিচাপে অধিষ্ঠিত কৰা হৈছে সৰ্বোচ্চ নেতা হিচাপে নিযুক্তি দিয়া হৈছে আয়াতুল্লাহ আলী খামেনিৰ পুত্ৰ মুস্তাবা হুছেইনি খামেনিক গতিকে যিয়েই ইৰাণৰ
সৰ্বোচ্চ নেতা বা ইৰাণৰ মুৰব্বীৰ দায়িত্ব পালন কৰে তাকেই হত্যা কৰা হ'ব বুলি ট্ৰাম্পে পুনৰ দিলে হুংকাৰ। Their leadership is just rapidly going. Everybody that seems to want to be a leader, they end up dead. Their leadership is just rapidly going. Everybody that seems to want to be a leader, they end up dead. Their leadership is just rapidly going. Everybody that seems to want to be a leader, they end up dead. Their leadership is just rapidly going. Everybody that seems to want to be a leader, they end up dead. আৰু বৰ্তমান ইজৰাইলত কেনেকুৱা পৰিস্থিতি সেই বিষয়ত আমাৰ সাংবাদিক ৰিফত আব্দুল্লাহৰ বিশেষ প্ৰতিবেদন আগবঢ়াইছোঁ। अभी अभी जो यहाँ पे सायरन बजी है उसके बाद धमाके जोरदार हुए, या तो इंटरसेप्ट किया गया मिसाइल्स को जो लगातार ईरान की तरफ से अटैक किया जा रहा है, और अब हम देख रहे हैं इर्द गिर्द जो हैं वो एम्बुलेंसेस की आवाज़ सुनाई दी जा रही है। हो सकता है कि कहीं पे मिसाइल गिरा हो, ये अभी क्लियर नहीं हो पाया है कि आखिर ये धमाके किस चीज़ के हुए, लेकिन ज़ोरदार धमाके हुए। या तो आसमान में उन मिसाइल्स को इंटरसेप्ट किया गया या कहीं पे वो कोई मिसाइल या रॉकेट जो है टारगेट पे लगा होगा। तो फिलहाल यहाँ पर जो ही सायरन बजी तो सारे लोग जो थे, मैं इस वक्त जेरूसलम में हूँ, और सारे लोग जो हैं अंडरग्राउंड बंकर्स में गए थे, जो बॉम्ब शेल्टर हैं उनमें गए थे, और अब धीरे धीरे वो वापस निकल रहे हैं, क्योंकि जो सायरन दी गई थी या जो वार्निंग दी गई थी उसके बाद हमला हुआ है, और या तो उस जो अटैक हुआ उसको इंटरसेप्ट करने के लिए ये आप सुन सकते हैं यहाँ पे आवाज़ एम्बुलेंस की। यहाँ पे मैं देख पा रहा हूँ 2-3 एम्बुलेंसेस जो हैं अभी अभी यहाँ से गई, और इस वक्त एम्बुलेंसेस की सायरन हर तरफ से बज रही है। तो उसका मतलब है कि शायद हो सकता है कि यहाँ पे कहीं पे जो है नज़दीक ही ये अटैक करने की कोशिश की गई हो, और अब अभी डिटेल्स जो हैं वो सामने नहीं आई है। लेकिन ये आप देख सकते हैं कि किस तरीके से यहाँ पे ये एम्बुलेंसेस जो हैं इर्द गिर्द घूम रही हैं इस वार्निंग और इस धमाके के बाद। ज़ोरदार धमाके हुए। হোলীৰ আনন্দৰ মাজতে হাজোত শোকাবহ ঘটনা। নয়নপুৰৰ পুথিমাৰী নৈত ডুবি 3জন যুৱকৰ মৃত্যু। মৃত জয়প্ৰকাশ কলিতা, বিশাল দাস আৰু সন্দীপ কলিতা। SDRFৰ দুবাৰুৱে উদ্ধাৰ কৰে তিনিওৰে মৃতদেহ। গা ধুবলৈ নৈখনত নামিছিল 3জন যুৱক। নৈৰ পাৰত 7জনীয়া বন্ধুৰ দলে আয়োজন কৰিছিল ভোজ ভাত। এতিয়ালৈকে এই 3জনক আমি বিচাৰি পোৱা নাই, প্ৰশাসনেও মানে ইয়াত বিচাৰি আছে। আৰু তেওঁলোকে বহুত ভাল ল'ৰা, জিম চৰ্চা কৰে, সিহঁতে বহু মুম্বাই হওক বহুত বাহিৰত যায়, সিহঁতে জিমৰ শৰীৰ চৰ্চা কৰি বহুত আমাৰ হাজোৰ সুনাম কৰি আনি আছে, যে এতিয়া আমি ৰাইজে বহুত শোকত আছে। হাইলাকান্দিৰ পাছত দবকাত ইন্ধনৰ নাটনিৰ উৰা বাতৰি। দবকাৰ তেল ডিপোত গ্ৰাহকৰ ভিৰ। তেল ডিপোত নিশাও লানি নিচিগা সোঁত গ্ৰাহকৰ। বাহনত ভৰোৱাৰ লগতে বাল্টিটো তেল সংগ্ৰহ কৰিলে একাংশ লোকে। এনেদৰে তেল ডিপোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ল। এক উৰা বাতৰিক কেন্দ্ৰ কৰি নিশা এনেদৰে তেল ডিপোত শাৰী পাতিলে গ্ৰাহকে গাড়ীত তেল ভৰাবলৈ, আৰু এনেদৰে একাংশই বাল্টিৰে সংগ্ৰহ কৰিলে তেল। কি ডিজেল না পেট্রোল? ইৰাণ, আমেৰিকা আৰু ইজৰাইলৰ যি যুদ্ধ চলি আছে আৰু যুদ্ধৰ প্ৰভাৱ পৰিছে দবকাত, এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে। এয়া শ লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে দবকা পেট্ৰল পাম্পৰ সন্মুখত। ইয়াৰ দবকা পেট্ৰল পাম্পত অগণন লোকে, বাইক চালক হওক, চাৰিচকীয়া বাহন হওক, ঘূৰি পৰিছে। তেলৰ নাটনি, পেট্ৰল ডিজেলৰ নাটনি দেখা গৈছে, আৰু এইদৰে দেখা গৈছে দবকা পেট্ৰল পাম্পৰ পৰিৱেশ। আপোনালোকে দেখিছে দবকা পেট্ৰল পাম্পৰ পৰিৱেশ। এয়া দেখিছে আপোনালোকক, হঠাৎ গ্ৰাহকৰ ভিৰ দেখা গৈছে। এয়া হঠাৎ দেখা গৈছে গ্ৰাহকৰ ভিৰ। কিয় মই নাজানো, মই এতিয়া আহিছোঁ। তেল ভৰাব আহিছে, অন্য পেট্ৰল পাম্পত তেল নাই, তেল শেষ হৈ গ'ল। হয়, তেল শেষ হৈ গৈছে। তেওঁলোকে
কি ক'ব অন্য পেট্ৰল পাম্পত গৈছিল নেকি আপুনি তেল নাই এয়া আপোনালোকে দেখিছে ডবকাত কেইবাখনো পেট্ৰল পাম্পত তেলৰ নাটনি দেখা গৈছে ইতিমধ্যে শেষ হোৱা দেখা গৈছে এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে তেল ভৰাবলৈ বাধ্য হৈছে হয়তো যিকোনো মুহূৰ্তত তেল শেষ হৈ যাব পাৰি বুলি তেওঁলোকে অনুভৱ কৰিছে দাদা অন্য পেট্ৰল পাম্পত গৈছিল নেকি তেল ভৰাবলৈ চব বন্ধ নদীৰ পাৰত বন্ধ কি ক'ব আচলতে কি এনেকুৱা কিয় প্ৰভাৱ পৰিলে নাজানো আমিতো সদায় 100 টকা 200 টকাৰ ভৰোঁ আমিতো হঠাৎ ইয়াত আহি ইমান বিল দেখিছোঁ কি বস্তু কি হ'ল ইৰাণৰ যুদ্ধৰ কাৰণে নেকি আমাৰ ইয়াত নেকি কিবা হেৰি পৰিলে নেকি এইটোতো ৰাইজৰ মনত কি হাহাকাৰ লাগিছে আমিতো নাজানো এয়া দেখিছে এক প্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে এয়া দেখিছে আপোনালোকে কেইবাখন পেট্ৰল পাম্প ইতিমধ্যে বন্ধ হৈ গৈছে ইয়াৰ সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ